গুড মৰ্ণিং এভৰিৱান। বহুত দিনৰ মূৰত মই আজি আকৌ আহিছোঁ। আজি আপোনালোকৰ মাজত এটা নতুন কাহিনীৰে আৰম্ভ কৰিছোঁ। কাহিনীটো হৈছে অবৈধ সন্তান। হয়, অবৈধ সন্তান বুলি ক'লে সমাজত মানুহে বহুত বেয়া চকুৰে চায় অবৈধ সন্তানবিলাকক। একচুৱেলি অবৈধ সন্তানবিলাকক সমাজৰ মানুহে বহুত বেয়া দৃষ্টিৰে চায়, সিহঁতক আনকি সন্মানো নকৰে। এইটো এটা অবৈধ সন্তান, মাক বাপেকৰ কোনো চিন চাপে নাই। ক'ৰ বাচ্চা কি কথা একো ধৰিব নোৱাৰি। একচুৱেলি মই ভাবোঁ এই অবৈধ সন্তানবিলাক কোনো ধৰণৰ ক'ৰ বাচ্চা কি কথা এনেকুৱা নহয়। সিহঁতিও অবৈধ সন্তান কেতিয়া হয়? অবৈধ মানে সমাজে সিহঁতক একচেপ্ট কৰিব নোৱাৰে। অৰ্থাৎ সিহঁতৰ মাক দেউতাকক যেতিয়া একচেপ্ট কৰিব নোৱাৰে সমাজে, সিহঁতে নিজকে বচাবলৈ সন্তানটোক যেতিয়া সিহঁতি পেলাই দিয়ে, সেই সন্তানটোৱে ভুক্তভোগী কিয় হয়? মাক বাপেকে কৰা অবৈধ কামৰ কাৰণে সন্তানক যেতিয়া সিহঁতি ভোগে যে সিহঁতি এটা অবৈধ সন্তান, কিয় হ'ব লগাত পৰে। চ' কাহিনীটো ঠিক এনেকুৱা ধৰণে এটা অবৈধ সন্তান এটা কাহিনী মই আৰম্ভ কৰিছোঁ নেপালৰ কাঠমাণ্ডুৰ এখন অনাথ আশ্ৰমত, য'ত নেকি ৩-৪ দিনতে এটা কেঁচুৱা বাচ্চা তালৈ লৈ আহে। মাক বাপেকৰ কোনো ধৰণৰ চিনচাপ নাই। জানিব পৰা মতে এইটো এডভাৰটাইজো দিয়া হৈছিল, এডভাৰটাইজ নহয়, তাক এটা অনাথ আশ্ৰমৰ সেইটো বাতৰি কাগজ-পত্ৰ নিউজতো দিয়া হৈছিল যে এনেদৰে এটা কেঁচুৱা দমৰ তলত, অৰ্থাৎ মেটেকাৰ তলত টুকুৰ এটাত বান্ধি পিনি কোনোবাই পেলাই থৈ গৈছিল নিশা, য'ত নেকি তাক কান্দি থকা দেখা পায় তাৰ ওচৰ চুবুৰীয়া মানুহে তাক আনি পিনি পুলিচ ষ্টেচনত গতাই দিয়ে। তেওঁলোকে অনাথ আশ্ৰমলৈ লৈ আহে আৰু অনাথ আশ্ৰমৰ পৰা সকলোবিলাক মানুহকে খবৰ দিয়া হৈছিল, নিউজ কাকৰি পত্ৰ চবতে, কিন্তু কোনেও তাক বাচ্চাটো এডপ্ট কৰি ল'বলৈ, অৰ্থাৎ নিজকে মানে মাক দেউতাক বুলি পৰিচয় দিবলৈ আগবাঢ়ি নাহিল। চ' হিষ্ট্ৰীত তেওঁলোকৰ লিখা গৈছে এইটো এটা অবৈধ সন্তান হয়, য'ত নেকি পৰিচয় দিব নোৱাৰাৰ কাৰণে মাক দেউতাকে সেই সন্তানটিক এটা মেটেকাৰ তলত মৰিবলৈ পেলাই থৈ গুচি গৈছিল। কিন্তু ভাগ্যক্ৰমে সেই শিশুটোৰ কপালত শিশুটোৰ ভগৱানৰ আশীৰ্বাদ আছিল যে শিশুটোৱে জীয়াই থাকিব, গতিকে সেই শিশুটোক উদ্ধাৰ কৰা হৈছিল মেটেকাৰ তলৰ পৰা আৰু এতিয়া অনাথ আশ্ৰমত আছে। চ' এই অনাথ আশ্ৰমৰ শিশুটো এতিয়া বৰ্তমান এটা ডাঙৰ কোম্পানীৰ CEO। তো তেনেকুৱা সেই CEOজনৰ জীৱনত, অৰ্থাৎ তেওঁ যিহেতু এটা অনাথ লগতে অবৈধ সন্তান বুলি মানুহে তাক হাঁহে। তো সি লাহে লাহে তাত গ্ৰ' আপ হ'বলৈ ধৰিলে। গ্ৰ' আপ হোৱাৰ লগে লগে প্ৰথমতে এবছৰ দুবছৰ যিহেতু অনাথ আশ্ৰমত বিভিন্ন ধৰণৰ যাৰ নেকি ল'ৰা ছোৱালী বা সন্তান নাথাকে, তেনেকুৱা মাক বাপেক বা দম্পতীবিলাকে সন্তানবিলাকক নিবৰ কাৰণে অনাথ আশ্ৰমত আহে আৰু সোধে যে কেনেকুৱা সন্তান, ক'ৰ পৰা আহিছে, সিহঁতৰ ৰিলেটিভ কেনেকুৱা, কি থকা। কিন্তু তাৰে কিছুমানে এইটোও বিচাৰে যে কেনেকুৱা সন্তান, যে বেয়া কৰ্ম কৰাৰ ফলত সন্তান জন্ম হৈছে নে ভাল কৰ্ম কৰাৰ ফলত জন্ম হৈছে, সেইটোও বিচাৰে। সকলোবিলাক জনাৰ পাছত যেতিয়া ল'ৰাটো খুব মৰম লগা, ধুনীয়া এখন মুখ, বগা সৰু ল'ৰা, যেতিয়া 5-6 মাহ হৈছিল তেতিয়া এহাল দম্পতী যাৰ কেঁচুৱা নাছিল সিহঁতি এডপ্ট কৰিবৰ কাৰণে আহিছিল। তেতিয়া হিষ্ট্ৰী সোধাত তাত সুধিছিল, তেতিয়া তাৰ মেডামগৰাকীয়ে ক'লে যে সন্তানটোৰ মাক বাপেকৰ কোনো চিনচাপ নাই, ক'ৰ পৰা আহিছে গম নাপাওঁ, তাক কেনেদৰে অনা হৈছিল গোটেই বিতং সিহঁতক দিয়া হৈছিল। তেতিয়া ক'লে যে এইটো এটা অবৈধ সন্তান হয়, গতিকে আমি ইয়াক ল'ব নোৱাৰোঁ, কাৰণ ইয়াৰ অবৈধ সন্তানৰ মাক বাপেকৰ তেজ আছে, মাক বাপেকৰ তেজ থকা কাৰণে সি হয়তো পিছলৈ ভাল নহ'ব পাৰে, গতিকে আমি তাক নলওঁ। ঠিক 5-6 মাহতো তাক তেনেকৈ বঞ্চিত কৰি দিছিল অবৈধ সন্তান বুলি। তাৰ পাছত যেতিয়া সি 2 বছৰ হ'ল, এতিয়া সি ডাঙৰ হ'ল, মৰম লগা হ'ল, স্বভাৱ চৰিত্ৰ সকলো ফালৰ পৰা ভাল, ব্যৱহাৰ মৰম, আৰু আনকি তাক অনাথ আশ্ৰমখনৰ সকলোৱে তাক মৰম কৰে, তাৰ ব্যৱহাৰ পাতিৰ পৰা আৰম্ভ কৰি। সেইটো সময়তো 2-3 বছৰীয়া হৈ থাকোঁতে এহাল দম্পতী আহিছিল যাৰ নেকি বাচ্চা নাই। তো ল'ৰাটোক দেখি পিনি সিহঁতি মৰম কৰিবলৈ আৰম্ভ কৰিছিল। যেতিয়া সিহঁতে হিষ্ট্ৰী অৰ্থাৎ সুধিব বিচাৰিছিল, তেতিয়া ক'লে যে ইয়াৰ কোনো হিষ্ট্ৰী নাই, মাক দেউতাকৰ কোনো পৰিচয় নাই, ইয়াক এনেদৰে অনা হৈছিল। সেইহাল দম্পতীয়েও সেই ল'ৰাটোক নাকচ কৰি গৈছিল, এইটো এটা অবৈধ সন্তান হয়, যাৰ মাক দেউতাকে তাক ল'ব নিবিচাৰিলে, তো আমি কেনেকৈ ল'ব বিচাৰোঁ, বা পিছত ফিউচাৰত কি কৰে। কিন্তু একচুৱেলি মই ভাবোঁ এইটো নহয়, পিছত কম বাৰু কিয় নহয়। সেই অবৈধ সন্তানটো এতিয়া অবৈধ সন্তানটো লাহে লাহে 4-5 বছৰে হ'ল। 4-5 বছৰ বয়সতো যেতিয়া এহাল দম্পতীয়ে শিশু বিচাৰি আহিছিল, 5 পৰা 10 বছৰ ভিতৰত যদি শিশু পায় তেওঁলোকে এডপ্ট কৰিব, তেওঁলোকৰ অজস্ৰ সম্পত্তি আছিল। তো এডপ্ট কৰিবলৈ আহোঁতে তেওঁলোকে এই অবৈধ সন্তানটোকে সিহঁতি পচন্দ কৰিছিল। অবৈধ সন্তানটো এইটো কাৰণে পচন্দ কৰিছিল, ভাল আছিল। তেওঁলোকে 3-4 দিন থাকি মেলি দেখিলে যে সববিলাক বাচ্চাৰ ভিতৰতে বাচ্চাটো কোনো ধৰণৰ খং ৰাগ অভিমান নাই, ভাল চিনচিয়াৰ
ভাল চিনচিয়াৰ যিখিনি নিজৰ কাম নিজে কৰি যায় আৰু সকলোকে ৰেচপেক্ট দিয়ে মৰম কৰে সৰুবিলাককো আনকি তাতকৈ সৰুবিলাকক সি মৰম কৰে ডাঙৰবিলাকক সি শ্ৰদ্ধা ভক্তি ৰেচপেক্ট কৰে চ' দেখিলে এইটো পচন্দ কৰে যেতিয়া তেওঁলোকে এডপ্ট কৰিবৰ কাৰণে মেডামগৰাকীৰ ওচৰলৈ গ'ল তেওঁ সুধিলে যে হয় এইটোৰ কোনো হিষ্ট্ৰী নাই যেতিয়া হিষ্ট্ৰী বিচাৰোঁতে ক'লে যে এইটো কোনো হিষ্ট্ৰী নাই কিন্তু ল'ৰাজন ভাল তেওঁ খুব ভাল গতিকে ভাল মাক বাপেকৰে হ'ব কিন্তু তেওঁ মাক বাপেকে কোনো ধৰণে তাক আঁকোৱালি ল'বলৈ চেষ্টা নকৰিলে চ' সিহঁতি তাতো নাকচ কৰি দিলে যিহেতু মাক বাপেকৰ যেতিয়া ল'ৰাটোক আঁকোৱালি নল'লে আমিনো কিয় ল'ম নিশ্চয় কিবা এটা আছে তেওঁ গ্ৰহণ নকৰা হ'ল সি তাৰ লগৰবিলাক আনকি তাৰ লগত যোন আহিলে সকলোকে এডপ্ট কৰা হৈ গ'ল কাৰণ সিহঁতৰ কোনোবা মাক বাপেক নাই মাক বাপেক ঢুকুৱা বেমাৰ ঢুকুৱা দুখীয়া মানুহৰ ল'ৰা যিয়ে হেৰি কৰিব নোৱাৰে অনাথ আশ্ৰমত থৈ গৈছিল সেইবিলাকক প্ৰত্যেককে এডপ্ট কৰিলে কিন্তু সি তাতে থাকি গ'ল সি তাৰ মনৰ পৰা মানে বুজি নাপায় অবৈধ সন্তান মানেনো কি অবৈধ সম্পৰ্ক মানেনো কি হয় এইবিলাক আৰু কি কাৰণে প্ৰত্যেকটো মাক দেউতাকে তাক যেতিয়া মৰম কৰিবলৈ তাক আৰম্ভ কৰে মাক দেউতাকে মৰম কৰে কোনোবা ডাঙৰ মানুহ আহে নতুন মানুহ আৰম্ভ তেতিয়াই তাক মানে যেতিয়া তাক লৈ যাবৰ সময়ত যেতিয়া তাক কিবা সোধে তাৰ বিষয়ে সোধে তেতিয়া সিহঁতি তাৰ মুখলৈও আনকি নাচায় মুখলৈও আনকি চাব নিবিচাৰে যে অবৈধ সন্তান ভাবে কি হয় মই একচুৱেলি কি মোৰ লগৰবিলাক দেখোন চব গুচি যায় মই কিয় নাযাওঁ মই কিয় এনেকুৱা মোৰতো মা দেউতা আছে চ' অবৈধ সন্তান তাৰপিছত সি তাৰ মেডামগৰাকী সুধিলে যে মোক কিয় কোনেও নিনিয়ে মোৰ লগৰবিলাকে যে ইমান ভালকৈ গুচি গ'ল মোক কিয় নিদিয়ে তেতিয়া লগৰজনে বাবা একো নাই দে তোৰ মা দেউতাক তই যে সৰুতে নেদেখিলি এবাৰো দেখি নাপালি সেইটো কাৰণে তোক নিব নিবিচাৰে সিহঁতৰ মা দেউতাক দুখীয়া কিবা কিবি কৈ তাক ফুচলাই মেলি থৈ দিয়ে কিন্তু সি এজিলৈকে বুজি নাপালে অবৈধ সন্তান মানেনো কি তথাপিও কেতিয়াবা তাৰ ডাঙৰ লগৰবিলাক যিটো 16, 17, 18 বছৰীয়া যিবিলাক লগৰ আছিল তেতিয়া তাক কয় তোক কিয় নিব তইতো এইটো বদমাছৰ পোৱালি হয় যিয়ে নেকি তোক এনজয় কৰি পিনি এৰি থৈ গুচি গৈছিল আজিলৈকে একচেপ্ট কৰা তই এটা অবৈধ সন্তান হয় তাৰ মূৰত সৰুৰে পৰা তেতিয়াৰ পৰা অবৈধ সন্তান বুলি এটা সোমাবলৈ আৰম্ভ কৰে যে অবৈধ সন্তান যে মই অবৈধ সন্তান এইটো কি এটা অবৈধ সন্তান লাহে লাহে তাৰ মাক দেউতাকৰ প্ৰতি মানে ঘৃণা উপজিবলৈ আৰম্ভ কৰে এইটো কেনেকুৱা ধৰণৰ এটা অবৈধ সন্তান তাৰ পাছত সি লাহেকৈ 2-3 দিন প্ৰায় সি পাৰে মানে যেতিয়া তাৰ ডাঙৰ লগৰবিলাকৰ ওচৰত খেলিবলৈ যায় তেতিয়া কয় যে তোৰ লগৰবিলাক চব গুচি গ'ল তইহে থাকি গ'লি যে কিয় থাকি গ'লি তই বেয়া হয় তোৰ মা দেউতা বেয়া সেইকাৰণে তোক সি কয় মই দেখোন ভালেই হয় মই প্ৰত্যেকটো কামেই মই ভালকৈ কৰোঁ মোৰ সৰু ল'ৰাবিলাককো মই মৰম কৰোঁ আনকি আপোনালোককো মই শ্ৰদ্ধা ভক্তি সন্মান কৰোঁ আপোনালোকৰ প্ৰত্যেকটো কামেই মই কৰি দিওঁ পানী আনি দিওঁ খানা আনি দিওঁ আপোনালোকে যি কয় চব মই কৰি দিওঁ আনকি মই মেডামবিলাককো ৰেচপেক্ট কৰোঁ সময়মতে মই কাম কৰোঁ যিকোনো কাম মই কৰিব পাৰোঁ তো আপোনালোকে মোক মই কিয় বেয়া ল'ৰা হ'ম মই কেতিয়াও বেয়া ল'ৰা নহওঁ সি সেইটো কথাকে ভাবি সি মূৰত ভাবিবলৈ ধৰিলে যে কি হয় এইটো অবৈধ সন্তান তাৰ পাছত সি কমেও ভাবি 1-2 মাহমান সি প্ৰায় ডিপ্ৰেশ্যনত যোৱা নিচিনাকৈ মনে জোক মাৰি থাকে কেনেকুৱা ধৰণৰ এইটো শব্দ যে কোনো মাক দেউতাকে তাক কিয় মানে গ্ৰহণ কৰিবলৈ আগ্ৰহী নহয় চ' সেইটো সময়তে সি মানে ভাবিবলৈ বাধ্য হৈ গৈছে সেইটো সময়তে তাৰ মেডামগৰাকী আহি পিনি কয় যে বাবা ভাবি একো লাভ নাই কাৰণ আমি মানুহ হয় ন বাবা মানুহৰ জন্ম এইটো কাৰণে লওঁ আমি এই পৃথিৱীখনত কিছুমান আমি ভাল কাম কৰিব লাগিব যিটো ভাল কামে আমি 10জনক দেখুৱাই থৈ যাব পাৰোঁ যে এই ল'ৰাটো ভাল হয় ই ভাল কাম কৰিছে আমুক কৰিছে তামুক কৰিছে তাক তেতিয়া বুজায় চোৱা আমাৰ ইয়াত বহুত ধৰণৰ ল'ৰা ছোৱালী আহে কিছুমানক মানুহে লৈ যায় মাক দেউতাকৰ প্যাৰ মাক দেউতাকৰ মৰম দিয়ে আৰু কিছুমানক নিনিয়ে চ' তুমি কিয় ভয় খাইছা তুমি ইয়াতে থাকি যোৱা তোমাৰ ইমান গুণ আছে যে আমি তোমাক সকলোৱে মৰম কৰোঁ ভাল পাওঁ আৰু তোমাৰ যিকোনো কামে তুমি নিয়াৰিকৈ কাম কৰিব পাৰা আৰু তোমাৰ এটা আটাইতকৈ ডাঙৰ গুণ যে তুমি মেথমেটিক্স অৰ্থাৎ অংকবিলাক তুমি যিহেতু এতিয়া 5 বছৰীয়া এটা শিকো তুমি এটা 12-13 বছৰীয়া ল'ৰাৰ কামবিলাক তুমি সমাধা কৰি থাকা যিকোনো কাম তুমি কৰিব পাৰা গতিকে তোমাৰ গাত এটা ডাঙৰ গুণ ভগৱানে দিছে তোমাক মাক দেউতাকৰ মৰম নিদিলে কি হ'ব তোমাৰ গাত এটা ভাল গুণ দিছে যিটো গুণেৰে তুমি গোটেই পৃথিৱীক দেখুৱাব পাৰিবা যে তুমি এটা ভাল ল'ৰা হয় তুমি মাক দেউতাকৰ পৰিচয় নালাগে তুমি নিজৰ পৰিচয়ৰে তুমি দেখুৱাব পাৰিবা তুমি এটা ভাল সন্তান হয় ভাল মানুহ হয় যিয়ে নেকি তুমি মাক দেউতাকৰ কাৰণে কৰা নাই গোটেই সমাজখনৰ কাৰণে এটা কৰি থৈ গৈছা গোটেই পৃথিৱীয়ে মানুহে তোমাক জানি পৰিব তো তাক সদায় মটিভেশ্যন কৰে সেই মেডামগৰাকীয়ে আৰু মেডামগৰাকীয়ে মটিভেশ্যন কৰোঁতে ল'ৰাটোৱে লাহে লাহে বুজি পাবলৈ আৰম্ভ কৰিলে যে মাক দেউতাক নাথাকিলেও একো নাই সি নিজেও চব কৰিব পাৰে
কিয়নো সি প্ৰত্যেকটো কামেই সি নিজাকৈ কৰিবলৈ আৰম্ভ কৰিছিলেই আৰু তাৰ ল'ৰাটোৰ গাত গুণ ইমানেই আছে যে সি সৰু ডাঙৰবিলাকৰ কামো সি লাহে লাহে ক'বলৈ সি আৰম্ভ কৰিবলৈ ধৰে চ' সি এতিয়া লাহেকৈ ডাঙৰ হ'ল 5, 10, 16 এতিয়া লাহেকৈ সি 15-16 বছৰীয়া হ'ল 15 সি বৰ্ড এক্সাম দিব পৰা হৈ গ'ল বৰ্ড এক্সামত সি ইমানেই ধুনীয়াকৈ এক্সাম দিলে যে সি আটাইতকৈ অনাথ আশ্ৰমৰ এটা শিশুৱে ডিষ্টিংশ্যন পাইছে ডিষ্টিংশ্যন পাই ষ্টেণ্ড কৰিছে ৰাজ্যখনৰ ভিতৰত সি 3য় স্থান দখল কৰিছে তো তাক লাহে লাহে সবেই চিনি পোৱা হৈ গ'ল সেই যেতিয়া অনাথ আশ্ৰমৰ সেই শিশুটোৱে যেতিয়া ডিষ্টিংশ্যন পাই পাছ কৰিছিলে যিবিলাক মানুহে তাক নাকচ কৰি থৈ গৈছিল সেই মানুহবিলাকে তেতিয়া নিউজে কাকতে পত্ৰ চাই গৈছে ৰাম ৰাম আমি ভুল কৰিলোঁ দেই এই ল'ৰাটোক এডপ্ট কৰাৰ দিন ভাল আছিলে তেতিয়া নিউজত দিছে হয় তেওঁ ল'ৰাজন জাষ্ট মেডামগৰাকীয়ে কৈছে তাৰ ওচৰ সৰু সৰু বাচ্চাবিলাকে কৈছে যে দাদাজন ভাল হয় আৰু তাৰ ছিনিয়ৰবিলাকে কৈছে হয় তেখেত বহুত ভাল আমুক হয় তামুক হয় সকলোবিলাক কাম কৰে আনকি য'ত থাকে অনাথ আশ্ৰমৰ এটা পাৰ্টো সি চম্ভালি থাকে তো হি ইজ ভেৰি গুড বয় তো মানুহবিলাকে ভাবে কেনেকুৱা তো সি লাহেকৈ সি 3য় স্থান দখল কৰাৰ পাছত সি লাহেকৈ চৰকাৰৰ তো সি চবৰে চকুত পৰে তো অনাথ আশ্ৰমখনলৈ সি তাৰ কাৰণেই অনাথ আশ্ৰমখনলৈ বহু ধৰণৰ দান দক্ষিণা আহিবলৈ আৰম্ভ কৰিলে যাৰ কাৰণে গোটেই অনাথ আশ্ৰমখন বহু ধৰণৰ কিবা কিবি অসুবিধা বা প্ৰব্লেম পাইছিলে যদিও অনাথ আশ্ৰমখন লাহে লাহে উন্নতি হ'বলৈ ধৰিলে আৰু তাক বঢ়াবৰ কাৰণে বিভিন্ন ধৰণৰ ফাণ্ডৰ পৰাও পইচা আহিবলৈ আৰম্ভ কৰিলে চ' ল'ৰাটো ইমানেই চোকা আছিলে যে সি লাহে লাহে সি তাৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিলে হয় সি এডমিশ্যন ল'লে চ' এতিয়া অবৈধ সন্তানটোৱে বৰ্ডৰ এক্সাম পাছ কৰিলে হয় ডিষ্টিংশ্যন লৈ ষ্টেণ্ড কৰি ৰাজ্যৰ ভিতৰত সি 3য় স্থান দখল কৰিলে চ' এতিয়া আহিলে তাৰ নিজৰ কেৰিয়াৰ চুজ কোনটো ষ্ট্ৰীমত যাব সি 2টা ষ্ট্ৰীম লৈছে যিহেতু সি বহুত চোকা ল'ৰা গতিকে ছায়েন্স আৰু কমাৰ্চ সি 2টা ছাবজেক্ট লৈছিল ছায়েন্স তেওঁ এইটো কাৰণে লৈছিল ল'ৰাজনে যাতে হিউমেন বায়'লজিৰ বিষয়ে যিকোনো কথা তেওঁ জানিব পাৰে যিকোনো বেমাৰ আজাৰ যিকোনো কথা যাতে জানিব পাৰে তো এটা কৌতূহলৰ ওপৰত লৈছিল যাতে আমাৰ ভিতৰত কি কি ধৰণৰ অংগ থাকে কি কৰে কি নকৰে সেইবিলাক কথা জানিবৰ কাৰণে তেওঁ ছায়েন্স বিষয়টো লৈছিল ল'ৰাজনে আৰু নেক্সট তেওঁ কমাৰ্চ ছাবজেক্টটো লৈছিল তাৰ ফেভাৰিট ছাবজেক্ট যিহেতু কমাৰ্চ লৈছিল কমাৰ্চ যিহেতু বিজনেছ মেনেজমেণ্ট আৰু ইকনমিক যিটো দেশৰ কণ্ডিশ্যন সেইবিলাক কথাৰ ওপৰত চিন্তা কৰিয়ে কমাৰ্চ ষ্ট্ৰীমটো ল'ৰাজনে ফেভাৰ কৰিছিল চ' দুটা বছৰত 2টা ষ্ট্ৰীমত পঢ়ি ল'ৰাজনে সফলতাৰে উত্তীৰ্ণ হৈ পৰিল আৰু নেক্সট ছাবজেক্ট হিচাপে সি চুজ কৰিলে বিকম কৰাটো বিকম সি মেনেজমেণ্ট ইকনমিকেল মেনেজমেণ্ট আৰু বিজনেছ মেনেজমেণ্ট ছাবজেক্টৰ ওপৰত 2টা ছাবজেক্টৰ ওপৰত সি বিকম কৰিলে বিকম কমপ্লিট কৰি লাহেকৈ সি এমকম কৰিবলৈ আৰম্ভ কৰিছে এমকমৰ মেইন উদ্দেশ্য এইটোৱে সি ফাইনেন্সিয়েল মেনেজমেণ্ট আৰু মেনেজিয়েল ইকনমিকৰ ওপৰত বিশেষকৈ মাৰ্কেটিং বিহেভিয়াৰ ওপৰত সি বেছি গুৰুত্ব দিছিলে আৰু যিহেতু সি যেতিয়া এইখিনি ছাবজেক্ট সি লৈ আছিল সি গম পাইছিলে দেশৰ অৰ্থনৈতিক অৱস্থাটো একদম বেয়াৰ ফালে ঢাল খাই গৈছিল বহুতো মানুহৰ টকা পইচা হাতত নাছিল দেশখন কেনেদৰে চলাব সি বহুত ভাবি আছিল যিহেতু ইকনমিক অৱস্থাটো আপ ডাউন হৈ আছিল কেনেদৰে চলাব সেইটো ক্ষেত্ৰত ভাবি ইকনমিকেল মেনেজমেণ্ট আৰু ফাইনেন্সিয়েল মেনেজমেণ্ট সেই ছাবজেক্টটো সি ফেভাৰ কৰি পিনি তাৰ ওপৰত সি এমকম কৰিবলৈ আৰম্ভ কৰিছিল সি এমকম কমপ্লিট কৰিলে যিহেতু তাৰ কোনো ধৰণৰ পইচাৰ অভাৱ নাছিল যিহেতু প্ৰত্যেকটো ফাণ্ডৰ পৰাই তাক ভাল ৰিজাল্ট হোৱাৰ বাবে প্ৰত্যেকটো ফাণ্ডে তাক দিছিল আনকি চৰকাৰেও তাক হেল্প কৰিছিল আৰু সেই হেল্পৰ কাৰণে সি এমকম কমপ্লিট কৰি সি এতিয়া PhD কাৰণে সি এপ্লাই কৰিলে য'ত নেকি PhD 3 years কৰিছিল য'ত নেকি চৰকাৰক সুবিধা কৰিবৰ কাৰণে যাতে চৰকাৰৰ কাৰণে কিবা এটা কৰিব পাৰে দেশখনৰ হেল্পৰ কাৰণে সি পাব্লিক এডমিনিষ্ট্ৰেশ্যন মেনেজমেণ্টৰ ওপৰত সি গুৰুত্ব দিছিল আৰু সি সেইটো কমপ্লিট কৰি সুখাতিৰে কমপ্লিট কৰি পেলাইছিল PhD ডিগ্ৰীটো তো এতিয়া সেইবিলাক কমপ্লিট কৰাৰ পাছত তেনে এজন
ল'ৰা এতিয়া অবৈধ সন্তান হিচাপেও কেতিয়াবা কোনোবা মানুহে তাক টানা মাৰে। এই অবৈধ সন্তানটো মাক বাপেকৰ পৰিচয় নাই, ইমান পঢ়িছেনো কি কৰিব, এইবিলাক কথা মানুহবিলাকে যেতিয়া তেতিয়াই তাক কয়। তাৰ লগৰ কিছুমান বেয়া মানুহ থাকে, সেইবিলাকেও কয়, তলৰবিলাকেও কয়, কিন্তু সি কোনো খাতিৰ নাই। যিহেতু তাৰ মনত আছে মাক দেউতাকৰ পৰিচয় নহ'লেও হৈ যাব, মই মোৰ নিজৰ পৰিচয়ে যথেষ্ট। ভগৱানে মোক হাত দুখন দিছে, ভৰি দুটা দিছে, মগজু এটা দিছে, চকু দুটা দিছে, কাণ দিছে, এইবিলাক কোনো ভঙা টুটা বা ডিফেক্ট দিয়া নাই যে মই কাৰোবাৰ ওপৰত ব্লেম দিম, মোৰ মা দেউতা নাই, মা দেউতাই মোক কিয় নাই। সি কোনোদিনে যিমান মানুহে কওক, সি কোনোদিনে আৰু দুখ নকৰিলে যে আমুক কৰিলে মোৰ লগত তমুক হ'ল, সি কোনোদিনে দুখ নকৰিলে। সি হাঁহি হাঁহি সেইবিলাক কথা চব উৰুৱাই দিলে। সি লাহেকৈ তাৰ ভাল ব্যৱহাৰ আৰু তাৰ ভাল মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰি সি ডাঙৰ এটা কোম্পানীৰ CEO হ'ল। CEO হোৱাৰ পাছত সি চৰকাৰৰ সেই কোম্পানীটোৰ লগত এটা ডিল কৰি সি গোটেই ৰাজ্যখনৰ কিছুমান ডিচিশ্যনৰ ক্ষেত্ৰতো আনকি সি চৰকাৰকো সহায় কৰিবলৈ আৰম্ভ কৰিলে, যিহেতু সি প্ৰত্যেকটো ক্ষেত্ৰত জানে। আৰু সি এনেকুৱা ধৰণে কিছুমান কাম কৰি দিলে যে মানুহবিলাক তাক ভাবিবলৈ বাধ্য হৈ গ'ল যে অবৈধ সন্তান এটা ইমানখিনি কষ্ট কৰিব পাৰে নেকি। চ' মই ইয়াকে কওঁ যে অবৈধ সন্তান এটা কোনো ধৰণৰ অবৈধ নহয়। সন্তানটোৰ গাত কি দুখ? এতিয়া মই কওঁ অবৈধ সন্তানটোৰ গাত কি দুখ? মাক দেউতাকে কৰা ভুলৰ পৰিণতি অবৈধ সন্তানটোৱে কিয় ভুগিব সেই অবৈধ সন্তানটোৱে? মানুহে ক'ব এইটো এটা অবৈধ সন্তান, মাক দেউতাকৰ পৰিচয় নাই। মই ভাবোঁ এনেধৰণে কৰা কোনো যুক্তিসংগত কথা নহয়। মাক দেউতাকে ভুল কৰিছে, সিহঁতি ভাল পাইছে, কিবা কৰিছে, আল্টিমেট অৱস্থালৈ গৈছে, যাৰ কাৰণে এটা সৰু এটা দেৱতুল্য শিশু জন্ম হৈছে। আৰু সেইটো জন্ম হৈছে অত্যাধিক ভাল পোৱাৰ কাৰণেহে হয়তো এটা দেৱতুল্য শিশু জন্ম হৈছে। কিন্তু মই এইটো মাক বা দেউতাকক যিয়ে নাথাকক ক'বলৈ বিচাৰোঁ যে তেওঁলোকে যি নকৰক, অবৈধ সন্তান এটা জন্ম দি পিনি তেওঁলোকে যাতে পৰিচয়টো দিব নিবিচাৰেই তো পেলাই থৈ আহিছিল, কিন্তু ভাগ্যক্ৰমে সেই কেঁচুৱাটো বাচি থাকিল আৰু এটা সমাজৰ এটা নাম জ্বলা ব্যক্তি হৈ সকলো ক্ষেত্ৰতে সহায় কৰি আছে। যদি মাকজনীৰ গাত যদি ডমেন আছিল তেনেহ'লে সম্পৰ্ক কৰিবলৈ কিয় আগবাঢ়ি আহিছিল বেলেগ এজন মানুহে? যদি তেওঁলোকৰ সম্পৰ্কটো সমাজে যদি স্বীকৃতিয়ে নিদিয়ে তেনেহ'লে কিয় আগবাঢ়ি আহিছিল? যদি ছোৱালীজনী বা হওক মাইকী মানুহজনীক যদি এটা অবৈধ সম্পৰ্ক যাৰ মানুহৰ লগতে কৰে, মই তাইক এটাই কথা ক'ব বিচাৰোঁ, যি নহওক লাগে অবৈধ সম্পৰ্ক কৰক। যেতিয়া পেটত কোনোবা এটা আহে সেই সন্তানটো অবৈধ নহয়, সেই সন্তানটোক তাই ৰাখিবলৈ যত্ন কৰক। কাৰণ তেওঁলোকে ভাল পোৱাৰ কাৰণেহে সন্তানটোৰ জন্ম হৈছে। সন্তানটোৰ গাত কি দুখ? সন্তানটোৰ গাত কোনো দুখ নাই। আৰু অবৈধ সম্পৰ্ক কৰাৰ আগতে সম্পৰ্কটো জানে যে অবৈধ হয়, তথাপিও সন্তান আহি যায়। সন্তানটো আহিলে নিজৰ এইটো মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগে। সেইগৰাকী মাক বা দেউতাকেতো কিছুমানে একচেপ্ট নকৰে, যিহেতু মানুহ কিছুমানক ইউজ কৰি পেলাই দিয়ে। তো সেই মাকগৰাকী বা মাইকী মানুহজনীগৰাকীয়ে সচেতন হোৱা উচিত। যদি মোৰ পেটলৈ সন্তান আহে, যিহেতু দুয়োটাক ভাল পায়, সন্তান আহে মই সন্তানটোক ৰাখিম আৰু ছিংগুল মাদাৰ হৈ সন্তানটোক মই লালিত পালিত কৰিম আৰু ডাঙৰ দীঘল কৰিম আৰু তাক মানুহ দিম যে যদি হাজবেণ্ডৰ পৰিচয় দিব নালাগে মোৰ নামেৰে তাক মই পৰিচিম। এইষাৰ কথা মনত ৰখা উচিত। যিসকলে অবৈধ সম্পৰ্ক কৰি আহিছে, কৰি পিনি সৰু সৰু কেঁচুৱাবিলাকক পেটতে নষ্ট কৰিছে, সেইবিলাকে জনা উচিত যে অবৈধ সম্পৰ্ক কৰাৰ আগতে বাচ্চাটোৰ কোনো দুখ নাই, তো সিহঁতি ৰাখিব লাগে। যদিও হাজবেণ্ডে একচেপ্ট নকৰে, সমাজে একচেপ্ট নকৰে, তেনেহ'লে ভুলটো কিয় কৰিছে? যদি ভুলটো কৰিছে তেন্তে বাচ্চাটো ৰাখি পিনি দেখুৱাই দিয়ক যে মই ছিংগুল মাদাৰ হৈও মই চলিব পাৰিম, বাচ্চাটোক মই মানুহ বনাই এৰিম। আৰু তেনেকুৱা কৰিলে হয়তো আমাৰ বহুত ছিংগুল মাদাৰ ওলাব আৰু সন্তানবিলাকৰ মনতো ডিপ্ৰেশ্যনত নাযাব। সৰু সন্তানবিলাক ডিপ্ৰেশ্যনত নাযাব। ডিপ্ৰেশ্যনত গৈ সিহঁতি কিছুমান মেণ্টেলি ডিফেক্টেড নহ'ব। কিন্তু এতিয়া ভাগ্যক্ৰমে এই ল'ৰাজনৰ লগত এজন মেডাম বা গাইডেন্স থকাৰ কাৰণে মটিভেশ্যন কৰি সেই ল'ৰাটো এতিয়া উচ্চ পদস্থ, এতিয়া সন্মানীয় ব্যক্তি হৈ পৰিছে। ঠিক তেনেকুৱা যাতে নহয়,
কিন্তু যদি নথকাহে দিন সেই ল'ৰাটো হয়তো ডিপ্ৰেশ্যনত হৈ মেণ্টেল ৰোগী হ'লে দিন। আমাৰ এনেকুৱা ধৰণৰ বহুত আছে যি নেকি মাক বাপেকৰ কিছুমান কাজিয়া পেচাল দেখিও ল'ৰা ছোৱালীবিলাকে চিন্তা ভাৱনাত ডুব গৈ থাকে। চিন্তা ভাৱনাত ডুব গৈ থকা ল'ৰা ছোৱালী বহুত ধৰণৰ বেয়া এফেক্ট পৰে। সেইবিলাক যাতে নহয় মই তাকে কামনা কৰোঁ। আৰু এটা মই ৰিকুৱেষ্ট, মোৰ ক'ৰবাত ভুল হ'ব পাৰে, মই বাৰে প্ৰতি অবৈধ সন্তান বুলি কৈছোঁ। হয়, অবৈধ সন্তানটোৰ এতিয়া পৰিচয় আছে এটা নিজা নামেৰে, যিকোনো তাৰ পৰিচয় আছে, পৰিচয় আছে, এটা নাম আছে। মানুহবিলাকে কোৱাৰ কাৰণে মই ইউজ কৰোঁ অবৈধ সন্তান, তাৰ কাৰণে চৰি। আৰু এইটো জনা উচিত, কেতিয়া কোনো বাচ্চা অবৈধ সন্তান নহয়। সিহঁতক ৰেচপেক্ট দিয়াটো উচিত। মাক দেউতাকে কৰা ভুলৰ কাৰণে সন্তানৰ কোনো দুখ নাথাকে। কাহিনীটো শুনি কেনেকুৱা লাগিলে মোক জনাব। বেয়া হওক ভাল হওক মোক কমেণ্ট কৰিব। আশা ৰাখিছোঁ আপোনালোকে আঁকোৱালি ল'ব। ভুল মোৰ বহুত হ'ব পাৰে কাহিনীটোত, তাৰ বাবে মোৰ ক্ষমা প্ৰাৰ্থনা। এতিয়া তাক কোনেও অবৈধ সন্তান বুলি ক'ব নোৱাৰে, তাক কোনেও ঠাট্টা মাৰিব নোৱাৰে। সি এতিয়া ডাঙৰ এটা কোম্পানীৰ CEO হয়। তাক এতিয়া চবে ৰেচপেক্ট কৰে, শ্ৰদ্ধা কৰে আৰু চেলুট মাৰে। আৰু ময়ো চেলুট মাৰিছোঁ সেই তেখেতলৈ, এজন মানুহলৈ যিয়ে নেকি ইমান কষ্ট কৰি নিজকে দেখুৱাই দিলে যে মাক দেউতাকৰ অবিহনেও মই জীয়াই থাকিব পাৰোঁ, নিজকে ইষ্টাব্লিছ কৰি মই দেখুৱাব পাৰোঁ। বেষ্ট অফ লাক। এনেকুৱা বহুত ধৰণৰ আমাৰ সমাজত ল'ৰা ছোৱালী আছে, যি ল'ৰা ছোৱালীবিলাকে আজিও ভুক্তভোগী হৈ থাকে ওচৰৰ চুবুৰীয়া মানুহৰ পৰা। মাক দেউতাকৰ পৰিচয় নাই, চিনা পৰিচয় নাই, কেনেকুৱা সন্তান হ'ব। মই সেইবিলাক মানুহক কওঁ, তেনেকুৱাকৈ নক'ব আপোনালোকে। ইহঁতৰো এটা ভৱিষ্যত আছে, ইহঁতেও চব কৰিব পাৰে, যিকোনো কাম সিহঁতি কৰি দেখুৱাব পাৰে। সিহঁতক ছাপৰ্টহে কৰক যে তুমি কৰিব পাৰিবা, এইটো কৰিব পাৰিবা, এইটো নাই। মাক দেউতাক নাথাকিলেও নাই। সেই ল'ৰা ছোৱালীবিলাকলৈ মোৰ বহুত বহুত মৰম আৰু শুভেচ্ছা, যাতে আগবাঢ়ি যাওক। এনেদৰেই যাতে নেপালৰ কাঠমাণ্ডুত অনাথ আশ্ৰমত ঘটা ল'ৰাজনৰ নিচিনাকৈ তেওঁলোকে আগবাঢ়ি গৈ নিজৰ পৰিচয় সবল কৰি উঠক।